কি কাৰণ পাইছে? আজি সঁচাকৈ বৰ আনন্দ লাগিছে এইকাৰণে যে আজিৰ পৰা 500 বছৰ আগত যিজন মহাপুৰুষাই শংকৰদেৱে এই অসমত নৌকা খেল, আজি সেই নৌকা খেলৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ইয়াতে। আৰু খুব ভাল লাগিছে তাপাবাৰী অঞ্চলৰ সমূহ ৰাইজৰ যিটো সহযোগিতা, নিশ্চিতভাৱে এটা ভাল খবৰ অসমৰ কাৰণে যে আমাৰ অসমীয়া যি সংস্কৃতিৰ এক ধাৰা নৌকা প্ৰতিযোগিতা, এই নৌকা প্ৰতিযোগিতা তাপাবাৰী অল দ্য বেষ্ট ক্লাবে ইয়াত অনুষ্ঠিত কৰিছে। মই আশা কৰিছোঁ এই অল দ্য বেষ্ট ক্লাবৰ জৰিয়তে এই খেলখন যাতে চিৰদিনীয়া হৈ থাকিব পাৰে, তাৰ কাৰণে তেওঁলোকক মই আহ্বান জনাইছোঁ। লগতে আজি যিমান ইয়াত ৰাইজৰ সমাগম দেখিছোঁ, সঁচাকৈ আচৰিত লাগিছে যে নদীৰ মাজতো ইমান মানুহে একেলগে এই খেল উপভোগ কৰি আহিছে। হয়, নামনি অসম বুলি ক'লে যেনে পৰম্পৰা নাও খেল নিশ্চিতভাৱে মোৰ সৰুকালিৰ কথা মনত আছে। আমি শুৱালকুছিলৈকে খোজকাঢ়ি নাও খেল চাব যাওঁ। আগতে শংকৰদেৱৰ উৎসৱ হওক বা শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱে হওক, শুৱালকুছি বামুণীত বহুদিনৰ পৰা ধাৰাবাহিকতা তেওঁলোকে ৰক্ষা কৰি আছিল যদিও বৰ্তমান নাই। কিন্তু এই ধাৰাবাহিকতা মই চৰৰ মাজত দেখি, তাপাবাৰীত দেখি মই সঁচাই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আশা ৰাখিছোঁ তেওঁলোকে এই ধাৰাবাহিকতাটো যাতে চিৰদিনৰ কাৰণে ৰাখে। খেলবা আহিছোঁ, এতিয়া ভাল লাগিছে। এতিয়া না খেলবা আহিছোঁ যিহেতু। আপনার নাওখনের নাম কি? মা সহানা ভোগ দিয়া। এই হাজোবাসীৰ নাওখেলৰ ৰাইজৰ কেনেকৈ সঁহাৰি পাইছে? ভালে পাইছোঁ, চৰ অঞ্চলৰ ভিতৰত ভালে পাইছোঁ, ভাল লাগিছে। ভাল লাগিছে। আগলৈ খেলিবলৈ মন আছে? খেলিম যিসকলে পৰাজয় কৰিছে তেওঁলোকে বোলে কি আহ্বান জনাব? আহি গ'লে মাতিম, আহিম। আমার নাম রাইজৰ মনৰ পাখি। মই বামুণটাৰী উদমাৰীৰ পৰা আহিছোঁ, বৰপেটা ডিষ্ট্ৰিক্ট। হয়, আজি ইয়াতে নাও খেল যি পৰিচালনা কৰিলে ইয়াৰ কমিটি বহুত ভাল পৰিচালনা কৰিছে। আমি চবেই ভালকৈ মানে নাও খেল যেনেকুৱা জেগা আছিল খুব ধুনীয়াকৈ ৰাইজেও চাব পাৰিছে। আমাৰ যিটো কমিটি আছিল, আমি এই কমিটিৰ পৰা বহুত সহায় পাইছোঁ। ভালখিনি মানে পৰিচালনা কৰিব, বহুত মানে ভাল পৰিচালনা কৰিছে। আমি ফাৰ্ষ্ট ৰাউণ্ডত জিকিলোঁ, ছেকেণ্ড ৰাউণ্ডত জিকিছোঁ, থাৰ্ড ৰাউণ্ডত ফাইনেল খেলতো আমি মানে জিকিছোঁ। হাজোবাসীৰ ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? নাই, খুব ধুনীয়া সঁহাৰি পাইছোঁ আমি। নাই, বহুত ভাল। এখেতে আমাৰ আছে, আছে আমাৰ লগত কমিটিৰ মানুহ আছে, বহুত ধুনীয়াকৈ মানে খেলটো পৰিচালনা কৰিছে। আমাৰ লগত আৰু কমিটি আছে, ইয়াতেও আছে। আপোনাৰ নাওখনৰ নাম কি আছিল? মোৰ নাওৰ নাম ৰাইজৰ মনৰ পাখি। ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ। যিসকলে এতিয়া হাৰিলে, পৰাজয় কৰিলে, সেইসকলৰ উদ্দেশ্যে কি ক'ব? নাই, সিহঁতে বহুত ধুনীয়া খেলিছে। আৰু হাৰা জিতাতো আছে না, সিহঁতে বহুত ধুনীয়া খেলিছে। নাও আহিছিল 6টাৰ ভিতৰতো 6জনে তাৰ জিকিব নোৱাৰে। তাৰ ভিতৰত 2টা হয়, এটা ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ। এটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আমি, বৰপেটা ডিষ্ট্ৰিক্টৰ। ফাৰ্ষ্ট প্ৰাইজ পালোঁ ৰাইজৰ মনৰ পাখি, মোৰ নাও, আৰু ছেকেণ্ড প্ৰাইজ পাইছে ৰাইজৰ মা সহানা। আমি একে জেগাৰে মানুহ, এটা ডিষ্ট্ৰিক্টৰে মানুহ, বৰপেটা। আজি চৰ অঞ্চলত যি তাপাবাৰী চৰত যি নাও খেল হৈছে, এই নাও খেলখন চাই খুব আনন্দিত হৈছোঁ। বহুত নাও আহিছে, ডাঙৰ ডাঙৰ নাও আহিছে। আমি এই অঞ্চলত ইমান ডাঙৰ নাও আজিয়েই প্ৰথম দেখিছোঁ, গতিকে চাই খুব ভাল লাগিছে। আৰু বহুত মানুহ হৈছে, যিখিনি মানুহ দেখিছোঁ ইমান মানুহ খেলৰ আজিয়েই প্ৰথম দেখা পালোঁ আমি। নামনি অসম বুলি ক'লে নামনি অসম বুলি ক'লে যে ৰাইজৰ মনত এক নাও খেলৰ কাৰণে জাগৰণৰ সৃষ্টি হয়। সেই হিচাপত বহুত মানুহ আহিছে, খেলা খুব ভাল হৈছে। এই পৰম্পৰা খেলটো জীয়াই ৰখাৰ কাৰণে ৰাইজলৈ আমি অনুৰোধ জনাইছোঁ। প্ৰথমতে মই সমগ্ৰ অসমবাসীক ওচৰত চিৰকৃতজ্ঞ যে অসমৰ হাজো সমষ্টিৰ তাপাবাৰী দুকনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ উদ্যোগত আজি অসমৰ সংখ্যালঘু প্ৰধান এলেকাবোৰত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ ওচৰত আমি সগৌৰৱে ক'ব বিচাৰিছোঁ যে হাজোৰ নিচিনা এখন য'ত পঞ্চতীৰ্থ আছে, আপোনালোকে গম পায় যে আমাৰ এই পঞ্চতীৰ্থৰ মিলন ভূমিত আমি জাতি ধৰ্ম
বৰ্ণৰ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আজিৰ এই পৰম্পৰাগত নাও খেলখন অনুষ্ঠিত কৰিবলৈ পাইছোঁ। আৰু আপোনালোকে দেখিছে ইয়াত কমচে কম 50 সহস্ৰাধিক লোক সমাগম ঘটিছে আৰু সুকলমে আমাৰ নাও খেলৰ পৰিসমাপ্তিও হ'ব বুলি আমি আশাবাদী। ৰাইজে আমাক বহুত ভাল সহযোগিতা আগবঢ়াইছে। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে দেখিছে তেখেতসকলেও আহি আমাক সম্পূৰ্ণভাৱে সহযোগিতা কৰিছে। এই ক্ষেত্ৰত মই বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ হাজো সমষ্টিৰ সন্মানীয় বিধায়িকা ডাঙৰীয়ানী লগতে আমাৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ প্ৰাক্তন সদস্য বিপুল দাস ডাঙৰীয়া প্ৰমুখ কৰি মজুমদাৰ ডাঙৰীয়াকে আদি কৰি বিশিষ্ট ব্যৱসায়ী সমাজসেৱকসকলে আজিৰ এই পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখন আমাক অনুষ্ঠিত কৰিবলৈ দি সহায় সহযোগিতা আগবঢ়ালে। তাৰ কাৰণে আমি তাপাবৰী দুকনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ ফালৰ পৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। এই নাও খেল আয়োজন কৰিছে কি ক'ব? হয়, নমস্কাৰ। এই ক্ষেত্ৰত আমি তাপাবৰী দুকনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ আজি প্ৰথম বাৰ্ষিক আছিলে। আজি আমি বহুত মানুহ হৈছে আৰু এই ক্ষেত্ৰত আমি বহুত আনন্দিত হৈ হাল্লা হোৱা নাই আৰু আমি আশা কৰোঁ যাতে হৈ হাল্লা নহয়ও। আৰু তাপাবৰী দুকনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ সহযোগত আজি সৰু নাও 7টা হৈছিলে আৰু ডাঙৰ নাও 5টা হৈছে। আৰু এই ক্ষেত্ৰত আমি আশা কৰোঁ যাতে আগন্তত যদি আমি খেল পাতোঁ যাতে বহুত ভালকৈ চলাব পাৰোঁ আৰু আমাৰ ৰাইজে মানে বহুত আনন্দিত হৈছে। আৰু সঁহাৰি কেনেকুৱা হৈছে? নাই, বহুত ভাল পাইছোঁ। প্ৰশাসনৰ পৰা সঁহাৰি কেনেকুৱা? নাই, বহুত ভাল পাইছোঁ। প্ৰশাসনৰ এই দিয়াপত আপোনালোকৰো চবফালৰ পৰাই বহুত দিয়া পাইছোঁ। প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ কিমান আছে? এই গ্ৰুপৰ প্ৰথম পুৰস্কাৰ আছিল 150 পালচাৰ এখন আৰু ছেকেণ্ড পুৰস্কাৰ আছিল 125 পালচাৰ এখন। বি গ্ৰুপৰ আছিল 17,001 টকা প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ আছিলে 13,001 টকা। দুটা গ্ৰুপত ডিভাইড কৰিছে। হয়, যে খেল চলি আছে হে খেল চলি আছে। নামনি অসমৰ এইটো ডাঙৰ খেল নেকি? নামনি অসমৰ এইটো ডাঙৰ হয়, নামনি অসমৰ এইটোৱে চবতকৈ ডাঙৰ খেল। আমাৰ নামনি অসমত 2টা পালচাৰ দি কেনে কোনো পতা নাই এতিয়ালৈকে আৰু ইমান হোৱা নাই। ইমান মানুহ হোৱা নাই। ইমান মানুহ হোৱা নাই। আমাৰ ইয়াততো বহুত মানুহ হৈছে আৰু বহুত আনন্দিত আমি।